ওইসে মাথুমি যায় আর বাহ পকা খেদা বুদ্ধি কেমন লৈছে বলে এইটোত 70 টাকা ওই পটল চটলত হেৰি হয় না পকা চকা নাহে আকৌ বেলেগ কিন্তু না আকৌ বেলেগ পটল এইগিলা লাগি আছে এই জগেন মাৰ পুৰা পটল খেতি কৰিছে ডাঙৰ ডাঙৰ পটল আছে কোমোৰাও লাগি আছে এইফালে পটল কোমোৰা একদম লাগি আছে আর গরম দিছে পানি আছে ঠান্ডা পানি খাই দিলো হওয়াই নাই একদম বুন মাহাতে মারবার দিয়ে খুব কষ্ট হচ্ছে আজি বহুত কষ্ট এই মেকানিক করে বুন হয়ে গেছে হ্যাঁ ওইখানে লেচিৰি ফল আছে পুরা লাগি আছে গরমও দিছে তামাম হ্যাঁ গরম কারণে এই ডাঙৰ হৈ গৈছে একদম না এইটা ডাঙৰ হৈছে কি বসি গলে পাতি গলি না গরম গরম পুরা গরম গুড মর্নিং ফ্ৰেণ্ডছ সুপ্ৰভাত তো ৰাতিপুৱা উঠিছোঁ সূৰ্যৰ দেৱতাটো ৰ'দ দিছে আজি অলপ মেঘ দিছে পুৰা ভালে হ'ব তো মই ডিউটি ওলালোঁ ডিউটি জানে আপোনালোকে তো বজাৰত যাই থাকিব লাগে মাজে মাজে তো সতা বৰা বজাৰত তো আজিও যাম তো ৰাতিপুৱা কিমান গৰম দিয়ে বহুত গৰমৰ কাৰণে আৰু মানে চিঙাব ধৰি তো ৰাতিপুৱা ভাল হয় ঠাণ্ডা ঠাণ্ডা চিঙাই এতিয়া চব্জি লাগি আছে সেই গাখীৰ অলপ লাগি আছে চিঙাব লাগে আৰু খোৱাৰ কাৰণে আছে পটল লাগি আছে এনেকুৱা তো খোৱাটো হৈ থাকে তো খোৱাৰ কাৰণে পটল হৈ যায় এতিয়া গৈ আছোঁ আমি লেচেৰা চিঙিবলৈ তো লেচেৰা তাত বেছি খুচুৰা 40 টাকা ভাতকেৰেলা 40 টাকা আর বাজারতো দাম কোম্পানি দাম বেশি যায় কোম্পানি কম যায় তেনেকুৱাই ঘর তো এই লেচেৰাবোৰ লাগি আছে আর খোৱাৰ কাৰণে ভলো আছে 2-এটাকে লাগি আছে আর অমিতা ৰুইছিলোঁ 2-3ডাল তো অমিতাও লাগি আছে ধুনীয়া কৰি অমিতা ফল এনেকৈ ভেন্দি তো খোৱাৰ কাৰণে হৈ আছে আৰু 2-1 বিক্ৰীও কৰিব পাৰি আইডিয়া আছে অমিতা লাগি আছে ডাঙৰ হ'লে বিক্ৰী কৰিব পাৰি এতিয়া হোৱা নাই তো গাইছ মই লেচেৰা চিঙাম আৰু আপোনাক পিছত দেখা আছে ভিডিঅ' ক'ত কি কৰি আছোঁ গাইছ চিঙা হৈ গ'ল লেচেৰি আমাৰ মোৰ ডিউটি আছে নহয় এতিয়া আৰু হাল মাৰিবলৈ তো ডিউটি আছে বহুত ডিউটি কৰিব গৈছে মানুহ কাম এনে থাকাতকৈ ভাল ফল আছে খোৱাৰ কাৰণে আনি খোৱাটো হৈ যায় এতিয়া আৰু ডিউটি আছে ডিউটিত যাম পানী বটল ল'লোঁ কিয় কাম পিছত গৰমত মন নাযায় তো আৰু যিমান কিবা ফুল কিনি আছে আমি জংঘল চাফা কৰি আছোঁ গাড়ী তো এতিয়া আমি যাম ডিউটিত অকণমান ওলাই যাম ঠিক আছে হিমাংশু বাপু আমি যাই থাকোঁ একেবাৰে অৱস্থা বেয়া হৈছে বাগানখন জংঘল তো বুন মাৰা দিছোঁ বুন মাৰা ফুটি অলপমান চাফাই কৰি আৰু দিন বুন মাৰা এইটো বিধান মাৰাটো ৰিভিউ কৰাব তো এটা এৰিয়াটাকে দি আছোঁ আৰু এইপিনে আছে মৰিচ এই মৰিচৰ গাছ এই তামোল নাই গাছ একদম ভাঙাই দিব লাগিব বাগানখন আৰু এইফালে আছে কল এই যে কল লাগি আছে কলটো খাব লাগিব ন তো বিক্ৰী কৰিব লাগিব তো এয়াই তো পানী খাই আছে হিমাংশু বাপু লাহে লাহে খা গৰম দিছে না বহুত গৰম দিছে অত্যাচাৰ ৰাতিপুৱা কিমান কি কৰিবি একদম মানে কালি কিমান 50 দিন না কালি বোলে 39 দিছিল আজি বা কিমান দি ক'ব নোৱাৰোঁ আজিও ৰ'দে দিব চাগে তো যাই আছোঁ ডিউটিত তো আপোনাক এছে না জহা চব্জি লাগি দিছোঁ কি কৰিব আৰু মই বাচন দিখান ষ্টেট দিম এতিয়া তো যাওঁ এতিয়া হাল মাৰিবলৈ তো টাইম পাইছোঁ অলপমান মাৰি দিম টাইম নাপালোঁ নহ'লে হেৰি গাইছ ঠিক আছে গাইছ আহি পালোঁ এই জাকাতলি মাৰিব লাগিব এই ভলৰ না জিকা আছে এই বুন মাৰা ঔষধ দিছে চাওক যদি হাজিৰা ধৰে এটাত 500 টাকাকৈ লাগব তো ট্ৰেক্টৰেদি মাৰিলে কমতে হৈ যাব আহি বুট এই লেচেৰি আছে লেচেৰি না পিছত এতিয়া জাকাতলি মাৰি আছোঁ গৰম মাহত তো পুৱাইব লাগিছিল তো ঠিক আছে দেখা গাইছ ফাইনেলি গাইছ আহি গ'লোঁ ঘৰত তো বহুত গৰম দিছে উপায় নাই তো অলপ আগতে আহিলোঁ তো জিৰাই জিৰাই হাল মাৰা হৈ গ'ল
এতিয়া আৰু যাবই লাগিল আৰু বজাৰত অলপ পিছত। তো এনেকৈ ছাগলবোৰকো পাত দিয়া হৈ আছে আৰু ইপিনে হাঁহকেইটা আহি আছে আচাৰ কুকুৰবোৰ আহি আছে। কি কৰিব আৰু সিমান কিবা আছে মটৰ টিপত বহি গা ধুল নেকি পুখুৰীত, কিহে জানে আৰু কি কৰিবা। তো পানী চানী খাই ল'লোঁ বটলত, কি কৰিবি ভাই আৰু একদম ঠাণ্ডা হাৱা আহি আছে। পুখুৰী পাৰত বহি আছোঁ আৰু পানী খাম এতিয়া। তো আৰু দেখা আছোঁ পিছত। ফাইনেলি গাইজ আমি আহি পালোঁ হতাপাৰা। তো হতাপাৰা চকত তো সোনকালকৈ আহি পালোঁ আজি। তো মানুহ নাই আজি, চাওকচোন মানুহ নাই। আহিব অলপ পিছত, সন্ধিয়া টাইমত আহিব। তাৰমানে গৰম বিৰাট না, গৰমৰ কাৰণে আহিব পৰা নাই আৰু কি কৰিব আৰু। গৰম বহুত দিছে আজি। এই চব্জি ওলাইছোঁ, আহিব অলপ পিছত। গাড়ী মটৰ চলি আছে, ধামাকা গৰম দিছে। ঠিক আছে আৰু লগ পাম।